সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 6 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, ৰাত্ৰি 10:29 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:44 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া, প্ৰতিহীনা যোগ মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:40 পৰা 11:05। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:06 পৰা 9:19। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ পৰা মৰম চেনেহ লাভ কৰিব। আজি দিনটোৰ আৰম্ভণি অৱশ্যে খুব ধুনীয়াকৈ হ'ব। গতিকে আপুনি দেখিব যেতিয়া ৰাতিপুৱাৰ ভাগৰ কাম বনবোৰে ধুনীয়াকৈ হ'ব, তেতিয়া গোটেই দিনটো আপোনাৰ নিজেই শুভ যেন আপুনি অনুভৱ কৰিব পাৰিব। আজি কথা বতৰাবোৰ খুব বুজি শিকি এওঁলোকে আগবঢ়া দেখা যাব। গতিকে যিকোনো কথা যিকোনো কাম শিকিবলৈ মন যাব আৰু জানিবলৈ ইচ্ছা যাব। আজি কোনোবাই হয়তো আপোনাৰ সমালোচনাও কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। সমালোচনা কৰা কামৰ পৰা কিছু দূৰত থাকিব। ব্যক্তিগত ক্ষেত্ৰত আজি এই ৰাশি ব্যক্তিসকলে নিজৰ কাম কৰাতকৈ আনৰ কাম কৰি কিছু ভাল পোৱা দেখা যাব, অৰ্থাৎ আনৰ কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। লগতে আজিৰ দিনটোত যাত্ৰা ভ্ৰমণৰ যোগো আপোনাৰ দেখা পোৱা গৈছে। কিবা নহয় কিবা কাৰণবশতঃ আপুনি যাত্ৰা কৰিব লাগিব। আজি কোনোবাই হয়তো হঠাৎ ছাৰপ্ৰাইজো আপোনাক দিব পাৰে। দিনটোত কোনোবা নহয় কোনোবা ক্ষেত্ৰত আপুনি হঠাৎ ছাৰপ্ৰাইজ লাভ কৰিব, যিটো কেতিয়াও আপুনি ভবা নাছিল। আজি সামাজিক সন্মান লাভ কৰিব। য'তেই নাযাওক কিয় সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ পূজা পাৰ্বণৰ সৈতেও আজি জড়িত থাকিবলগীয়া হোৱা দেখা যাব। বাকী বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়াত আজি ইচ্ছা কিছু কম হ'ব। অৱশ্যে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। যিমানে নিজৰ আত্মবিশ্বাস মনোবল বঢ়াব সিমানেই আপোনাৰ কিন্তু আজি দিনটোত আগবাঢ়ি যাবলৈ আপুনি সাহস লাভ কৰিব। আজি ধন অকণমান অদৰকাৰী ক্ষেত্ৰত খৰচ হ'ব পাৰে, কাৰণ কৰিবলগীয়া ঠাই বাদ দি কৰিব নলগীয়া ক্ষেত্ৰত আপুনি আজি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি জীৱনসংগী নতুবা পিতৃ মাতৃয়ে মাজে সময়ে আপোনাক উপদেশ দি থাকিব। আজি স্বভাৱ চৰিত্ৰবোৰ খুব ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ ব্যক্তিত্ব আজি সমাজত লোকপ্ৰিয় হৈ পৰিব। অন্য ব্যক্তিয়ে আপোনাক আজি কিছু অনুসৰণ কৰা দেখা যাব। প্ৰিয়জনে অকণমান সৰু কথাত খং কৰিব পাৰে, গতিকে প্ৰিয়জনক হয়তো আপুনি কিবা কথা বুজাবলগীয়াও হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে সময়ৰ সদুপয়োগ কৰাও দেখা যাব, গতিকে অকণমান সময়ো অবাবত সিমান ব্যয় নকৰি কিবা নহয় কিবা ক্ষেত্ৰত এওঁলোকক ব্যস্ত থকা দিনটোত দেখা যাব। জীৱনসংগীয়ে হয়তো সৰু কথাত মতভেদ আপোনাৰ সৈতে সন্ধিয়াৰ ভাগত আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অকণমান পৰিশ্ৰমো আপোনাৰ দিনটোৰ শেষৰ ভাগত বৃদ্ধি পাব, গতিকে প্ৰয়োজনতকৈ পৰিশ্ৰমো অকণমান কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে নিজতকৈ সৰু ব্যক্তিৰ পৰা আজি কিবা নহয় কিবা কথা শিকিব লাগিব, জানিবলগীয়া হয়তো হ'ব পাৰে কোনোবা সময়ত। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস আৰু মনোবল এই দুয়োটা বস্তুই বৃদ্ধি পাব। অৱশ্যে অতিৰিক্ত ধন আপোনাৰ যদি হাতত আছে তেতিয়াহ'লে সঞ্চয় কৰাৰ চেষ্টা কৰক, কাৰণ সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক সহায় কৰা দেখা যাব। অৱশ্যে অকণমান মানসিক চিন্তা থাকিব পাৰে, পাৰিবাৰিক চিন্তাও আজি মনত কিছু চলি থকা দেখা যাব, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত অহাৰ চেষ্টা কৰক। আজি প্ৰেম সম্পৰ্কত অকণমান নিৰাশ হ'ব পাৰে, গতিকে প্ৰেমৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে আৰু ব্যৱসায়িকসকলে অৱশ্যে মনে বিচৰা ধৰণৰ ফলাফল আজি লাভ কৰিব। আপুনি যিমান ব্যৱসায়ত লাভ ল'ম বুলি ভাবি আছে সিমানেই আজি দিনটোত নিশ্চয় লাভ কৰিব। নিজৰ প্ৰতিভাসমূহ কৰ্মক্ষেত্ৰত দেখুওৱাৰ আজি সুযোগ সুবিধা লাভ কৰিব, গতিকে নিজৰ দক্ষতা নিজৰ কৰ্ম কৌশলতাবোৰে আপুনি আজি সন্মান নিশ্চয় লাভ কৰিব। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰতো নিজৰ মতেহে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বাঢ়িব, গতিকে বিগত দিনত যদি স্বাস্থ্য পাতি দুৰ্বল আছিল সেই দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি অকণমান ধনৰ খৰচ
হ'ব পাৰে। যদি আপুনি ব্যৱসায় তেতিয়াহ'লে ধন খৰচ আজিৰ দিনটোত আপোনাৰ হ'ব। ঘৰুৱা কাম বনে অকণমান ভাগৰ যেন অনুভৱ কৰাব পাৰে। বাহিৰা কাম কৰিলে বৰ বিশেষ ভাগৰ নালাগে, কিন্তু ঘৰৰ কাম কৰিবলগীয়া হ'লে আজি অকণমান ভাগৰ যেন আপুনি অনুভৱ কৰিব। প্ৰেম সম্পৰ্কত বিফল হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে যিমান পাৰে প্ৰেমৰ পৰা সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি দিনটোত কৰ্মবশতঃ আপুনি যাত্ৰা কৰিব লাগিব। সৰু সুৰা হ'লেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে মনৰ চিন্তাবোৰ সেই যাত্ৰাই নোহোৱা কৰিব। যদি ক'ৰবাত যাব সুবিধা পায় তেতিয়াহ'লে যোৱাৰ চেষ্টা কৰক। যাত্ৰা কৰিলে আপোনাৰ মনৰ চিন্তাবোৰ নোহোৱা হ'ব। ইয়াৰ উপৰিও ৰেখীৰ ব্যক্তিসকলে আজি গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলাৰ চেষ্টা কৰক, কাৰণ আপোনাৰ কথাবোৰ হয়তো অন্য ব্যক্তিয়ে সমালোচনা কৰিব পাৰে। আজি কিন্তু বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হোৱা দেখা যাব। বিশেষকৈ পুৰণা বন্ধু বান্ধৱে আপোনাৰ সৈতে আজি যোগাযোগ কৰিব। বিদ্যাৰ ক্ষেত্ৰত নজনা কথা জানিবলৈ আপোনাৰ আজি মন যাব। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কামত অংশগ্ৰহণ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কথা বতৰাত অকণমান নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক, কাৰণ আপুনি কোৱা কথাই হয়তো কাৰোবাৰ অকণমান খং বঢ়াব পাৰে। ইয়াৰ বাহিৰে আজি শান্ত ব্যক্তিত্ব আপোনাৰ কিছু কম হ'ব, যাৰ বাবে হঠাৎ খঙৰ মাত্ৰাও বাঢ়িব পাৰে। জীৱনসংগীয়ে অৱশ্যে ধন টকা পইচাৰে আজি আপোনাক সহায় কৰিব। আজি সাজোন কাচোনতো অকণমান ব্যস্ত আপুনি থাকিবলগীয়া হয়তো হ'ব পাৰে। বিগত দিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ মনত আজি সঘনাই আহি থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰত থাকিব। আজি কিন্তু সহকৰ্মী আপোনাৰ কথাবোৰ ভালদৰে বুজি ল'ব। গতিকে আপুনি যদি কাৰোবাৰ সৈতে লগ হৈ কাম কৰে সেই ব্যক্তিগৰাকীয়ে আপোনাৰ মনৰ কথাবোৰ বুজি উঠা দেখা যাব। যিমান পাৰে কাম বনবোৰ আধৰুৱা কৰি নাৰাখিব। আধৰুৱা কামে আপোনাক কিছু ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি জীৱনসংগীয়ে আপোনাক অৱশ্যে বহু গুৰুত্ব দিব। প্ৰিয়জনৰ ছাপোৰ্ট, প্ৰিয়জনৰ সমৰ্থন আপুনি সম্পূৰ্ণ দিনটো নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে গৃহ নিৰ্মাণৰ কাম ঘৰত চলি থকাও দেখা যাব, গতিকে ঘৰত সৰু সুৰা নিৰ্মাণৰ কাম চলি থকা পৰিলক্ষিত হ'ব। বাকী বিদ্যাত শিক্ষাগুৰুৱে মৰম চেনেহ কৰিব আৰু দিনটোৰ বাবে অৱশ্যে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে হয়তো সামঞ্জস্য বনোৱাত অকণমান অসুবিধা হ'ব পাৰে, কাৰণ পৰিয়ালৰ সদস্যসকলৰ সৈতে মাজে সময়ে মতভেদ আজি দিনটোত থাকিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি ধনৰ কিছু প্ৰয়োজনীয় কামত আপোনাৰ ব্যৱহাৰ হ'ব। বিশেষকৈ য'ত অতি প্ৰয়োজন তেনে ক্ষেত্ৰতহে আপোনাৰ আজি ধন খৰচ হোৱা দেখা যাব। আজি আপুনি বৰ বিশেষ কষ্টও কৰিব নালাগে, কাৰণ কষ্ট অবিহনে আপোনাৰ আজি কাম বনবোৰ সুকলমে হৈ উঠিব। বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয় বন্ধুৱে আপোনাক আজি আপোনাৰ সৈতে সময় পাৰ কৰিব
বিচাৰিব পাৰে। আজি কল্পনা শক্তিবোৰো বাঢ়িব, গতিকে মনত বিভিন্ন ধৰণৰ কল্পনা, এওঁলোকৰ জল্পনা কল্পনাবোৰ অকণমান বৃদ্ধি পাব। ব্যৱসায়ত সেই ব্যক্তিসকলে নিজৰ ক্ষমতাৰে আজি লাভ ল'ব পাৰিব, গতিকে ব্যৱসায়িকসকলে আনক সিমান আশা কৰি থাকিব নালাগে। নিজৰ মতে ব্যৱসায় কৰিলে নিশ্চয় লাভান্বিত হ'ব। আজি যাত্ৰাৰ সম্ভাৱনা আছে। ক'ৰবাত ওলাই গ'লেই অৱশ্যে মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। সৰু সৰু কথাত অৱশ্যে বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে মতভেদ আজি থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব অকণমান। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব, কাৰণ পঢ়াত আগ্ৰহ অইন দিনৰ তুলনাত অকণমান হ'লেও বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে নিজৰ আজি সৌন্দৰ্য আৰু নিজৰ স্বাস্থ্যৰ যদি অকণমান গুৰুত্ব ৰাখে, তেতিয়াহ'লে দেখিব আপোনাৰ নিজৰ সৌন্দৰ্য আৰু স্বাস্থ্য এই দুয়োটা ক্ষেত্ৰতে কিছু শুভ পৰিৱৰ্তন আহিবলৈ ধৰিব। আজি দিনটোত একাধিক কামৰ সৈতে আপুনি জড়িত থাকিব লাগিব, কাৰণ এটা কাম কৰাৰ বিপৰীতে বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব। পাৰিবাৰিক উত্তৰদায়িত্ব অকণমান বাঢ়িব। পৰিয়ালৰ দায়িত্ব আপুনি আজি পালন কৰিব লাগিব। প্ৰেম সম্পৰ্কত আজি যিমান পাৰে প্ৰিয়জনক সন্দেহ নকৰিব। সন্দেহ কৰিলে অকণমান খেলি মেলি আহিব পাৰে। ব্যৱসায় বাণিজ্যটো আজি নতুন নতুন ব্যৱসায়ৰ আৰম্ভ হোৱা দেখা যাব। নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাও দেখা যাব। আজি বহু কথা আপুনি জানিব পাৰিব। নতুন তথ্য আপুনি সংগ্ৰহ কৰিব পাৰিব। বন্ধুৰ বাবে বৰ বিশেষ সময় আপোনাৰ হাতত নাথাকিব, কাৰণ কোনোবা বন্ধু আপোনাৰ ওচৰত আহিলেও আপুনি কামত ব্যস্ত থকাৰ বাবে সেই বন্ধুগৰাকী আপোনাৰ পৰা আজি আঁতৰি যাব। জীৱনসংগী আপোনাক আজি কিবা গোপন কথা কোৱাও পৰিলক্ষিত হ'ব। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত অৱশ্যে আমোদ প্ৰমোদৰ বাবে দিনটো অতি শুভ দিন, কাৰণ আমোদ প্ৰমোদত আজি কিছু সময়ো লাভ কৰিব। মনৰ কথাবোৰ আনক সিমান এওঁলোকে ক'ব নিবিচাৰে, কাৰণ মনৰ কথাবোৰ এওঁলোকে মনতে পুহি ৰখা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, নহ'লে জীৱনসংগীৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি কিন্তু ফাঁচি থকা ধনবোৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া আছে, সেই ধন আপুনি বিচাৰিলে নিশ্চয় লাভ কৰিব। আজি ভাতৃৰ সহায় ল'লে আপুনি যিকোনো পৰিস্থিতিত ভাতৃৰ সহায়ে আপোনাক উপকাৰ কৰিব, গতিকে য'তেই নহওক কিয় আপুনি ভাতৃৰ সহায় লোৱাটো অতি প্ৰয়োজন হ'ব। কাজিয়া পেচালৰ পৰাও দূৰত থকাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ কাজিয়া পেচালৰ বিপৰীতে আপুনি যদি বন্ধুত্ব সুলভ সম্পৰ্ক সকলোৰে সৈতে গঢ়ে, তেতিয়াহ'লে আপোনাৰ কৰ্ম আৰু ব্যৱসায় এই দুয়োটা ক্ষেত্ৰতে কিছু লাভ হ'ব। আৰু অকণমান এক্টিভ থকাৰো প্ৰয়োজন আছে, কাৰণ আপোনাৰ সন্মুখত আপোনাৰ ওচৰত কিবা হয়তো ভাল সুবিধা আহিব পাৰে। খুব কম সময়ৰ বাবে অৱশ্যে সেই সুবিধাবোৰ আহিব, কিন্তু সেই সুবিধা আপুনি যদি লোৱাৰ চেষ্টা কৰে, তেতিয়া দেখিব হঠাৎ আপোনাৰ আকস্মিক সুবিধাবোৰ লাভ কৰিব। অকণমান অৱশ্যে
মুকলি ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব, ক'ৰবাত মুকলি ঠাইত হয়তো যাব ইচ্ছা যাব পাৰে। মনত শান্তিও আপুনি লাভ কৰিব। ইয়াৰ উপৰিও জীৱনসংগীৰ যদি অকণমান যত্ন ৰাখে, বাকী কিন্তু অন্য সকলো দিশত আপোনাৰ ধুনীয়াকৈ দিনটো পাৰ হ'ব। বিদ্যাটো নজনা কথাবোৰ আজি আপুনি জানিব পাৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। বাহিৰা চিন্তাও অকণমান আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কিবা ইলেক্ট্ৰনিক সা সামগ্ৰী হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। তেনে ক্ষেত্ৰত ধন খৰচ হোৱা দেখা যাব। দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা ভাল খবৰ আপুনি শুনিবলৈ পাব। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰতে কিবা ভাল খবৰ শুনাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন, কাৰণ প্ৰেমত আজি মধুৰতা আহিব। প্ৰেম সম্পৰ্কই এক বিশেষ ৰূপ আজি লোৱা দেখা যাব। কৰ্মক্ষেত্ৰতো আপুনি ভাল ফল লাভ কৰিব, কাৰণ যি কামেই নকৰক কিয় সেই কামত আপোনাৰ আজি অকণমান হ'লেও লাভ হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পজিটিভ প্ৰতিচ্ছবি আহি পৰিব, কাৰণ সকলোৱে আপোনাৰ ব্যক্তিত্বত আজি কৰ্মক্ষেত্ৰত প্ৰশংসা কৰা দেখা যাব। আধৰুৱা কামো আপুনি কৰিবলগীয়া হয়তো দিনটোত অৱশ্যে হ'ব পাৰে, কাৰণ আনৰে হওক আপোনাৰ নিজৰে হওক আধৰুৱা কাম বনবোৰ আপুনি আজি কৰিব লাগিব। ইয়াৰ বাহিৰে বহুদিনৰ পৰা যদি মতভেদ প্ৰিয়জনৰ সৈতে চলি আছিল, সেই মতভেদবোৰো আজি নোহোৱা হ'ব। লক্ষ্য কৰিলে সকলো দিশত দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে কথা বতৰা কওঁতে হয়তো অকণমান ভয় ভাৱ মনত আহিব পাৰে, গতিকে যিমান পাৰে মনৰ সেই ভয় ভাৱবোৰ আপুনি দূৰ কৰাৰ নিজেই চেষ্টা কৰক। আজি আত্মবিশ্বাস আপুনি যিমান বৃদ্ধি কৰিব, সিমানেই আপোনাৰ দিনটো ধুনীয়া হৈ পৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে, কাৰণ ধন টকা পইচাৰ অভাৱ অনাটনবোৰ আজি নোহোৱা হ'ব। আজি অন্য ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ ওচৰলৈ আগবাঢ়ি আহিব, গতিকে সহায়ৰ প্ৰয়োজন হ'লে অন্য ব্যক্তি আপোনাক সহায় কৰা দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰাও খুব ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু মনোৰঞ্জনত অৱশ্যে অকণমান খৰচ হ'ব পাৰে। মনোৰঞ্জনৰ নামত আপোনাৰ সময় আজি অতিবাহিত হ'ব পাৰে। আজি ঘৰৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে কাজিয়া নতুবা মতভেদ কৰিব বিচাৰিব পাৰে, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত থকাৰ নিজেই চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰতিভাবোৰ বৃদ্ধি পাব। নতুন নতুন প্ৰতিভা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিদ্যাৰ ক্ষেত্ৰতো আজি পঢ়া শুনাত ভাল প্ৰদৰ্শন এওঁলোকে কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টৰ শেষত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ
ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে মনত পজিটিভ চিন্তাৰ উদয় কৰাৰ চেষ্টা কৰক আৰু মনৰ পৰা ভয় ভাৱবোৰ দূৰ কৰাৰ চেষ্টা কৰক। দেখিব আপোনাৰ দিনটো নিজেই ধুনীয়া হৈ পৰিব। আজি শত্ৰু আপোনাৰ মিত্ৰলৈ পৰিৱৰ্তন হ'ব, গতিকে কোনেও বৰ বিশেষ ক্ষতি কৰিব নোৱাৰে। আহিলেও সেই ব্যক্তিগৰাকী মিত্ৰৰূপে পৰিগণিত হোৱা দেখা যাব। সৰু সৰু ব্যৱসায়িকসকলৰ আজি আৰ্থিক লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। যিসকলে সৰু সৰু ব্যৱসায় কৰে তেওঁলোকৰ আজি দিনটোত ধুনীয়াকৈ আৰ্থিক লাভ হ'ব। আজি মনত অৱশ্যে বাহিৰা চিন্তাও চলি থাকিব, কাৰণ ক'ত যাব, কি কৰিব, ভৱিষ্যতে কি কৰিব, কি নকৰিব, এনেধৰণৰ চিন্তাবোৰ আজি মনত আহি থাকিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই আপোনাক বন্ধুৰূপে আজি ভবা আৰু বন্ধুৰূপে কিছু কথা বতৰাবোৰ খুলি কোৱাও দেখা যাব। প্ৰেম সম্পৰ্কৰো সকলো সমস্যা আজি দূৰ হ'ব। প্ৰিয়জনৰ সকলো সমস্যা আজি দূৰ হোৱাৰ সম্ভাৱনা আছে। নতুন কামত খৰচ অকণমান বাঢ়িব, কাৰণ নতুন যি কামেই নকৰক কিয় সেই কাম কৰিলে আপুনি আজি খৰচ কিছু কৰিব লাগিব। আজি নিজৰ বাবে পৰ্যাপ্ত সময় সিমান নাথাকিব। সন্ধিয়াৰ সময়ত বিশেষকৈ সময়ৰ অভাৱ যেন অনুভৱ হ'ব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত সন্ধিয়াৰ সময়খিনি অকণমান জটিল হ'ব পাৰে। বিদ্যাটো সুন্দৰ, আজি বিদ্যা বুদ্ধিৰ বিশেষ উদয় হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে আনৰ কথা ভালদৰে গুৰুত্ব দি শুনাৰ চেষ্টা কৰক। যদি কিবা সমস্যা চলি আছে, সেই সমস্যাৰ সমাধানবোৰ আপুনি আনৰ কথা বতৰাৰ মাজত লাভ কৰিব। ঘৰৰ সৰু সৰু কামত, সৰু সৰু ক্ষেত্ৰত আজি খৰচ আপুনি কৰিব লাগিব, গতিকে ঘৰুৱা খৰচ আজি আপোনাৰ কিছু থাকিব। আজি কৰ্মক্ষেত্ৰত প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি সময় আপুনি লাগিব, গতিকে কৰ্মত অকণমান বেছি সময় আপুনি অতিবাহিত কৰিব লাগিব। ঘৰুৱা কামৰ বোজাও আজি থাকিব, গতিকে ঘৰৰো আপুনি কাম বন অকণমান কৰিব লাগিব। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি প্ৰিয়জনৰ সৈতে অকণমান বুজাবুজি কিছু কম হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজিৰ দিনটোত নিজৰ গোপন কথা যাতে আনৰ সৈতে শ্বেয়াৰ নকৰে। ব্যৱসায়ে হওক, অন্য কিবা গোপন কথাই হওক, আনৰ সৈতে শ্বেয়াৰ কৰিলে কিছু খেলি মেলি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি সময়ৰ কাম কিন্তু এওঁলোকে খুব সময়ৰ মূৰত শেষ কৰা দেখা যাব। ইয়াৰ উপৰিও কোনোবা ব্যক্তিয়ে আপোনাৰ হয়তো অপেক্ষা কৰি থাকিব পাৰে। আপুনি নাথাকিলেও কোনোবাই হয়তো আপোনাৰ আজিৰ দিনটোত অপেক্ষা কৰি থাকিব। বিদ্যাৰ ক্ষেত্ৰতো আজি কঠিন বিষয় পঢ়িবলগীয়া হয়তো হ'ব পাৰে। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে মনত যি ভাবি আছে, সেই ভাবি থকা মনৰ আশাবোৰ দিনটোৰ শেষৰ ভাগতহে পূৰ্ণ হ'ব। ৰাতিপুৱাৰ ভাগত হয়তো যিটো ভাবি আছে সেইটো নহ'বও পাৰে, তাৰ ওলোটা হ'ব পাৰে। কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি যেনেদৰে ভাবি আছে, যি ভাবি আছে তাকেই হোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল আজি কিছু সামাজিক কামতো ব্যস্ত থাকিব লাগিব। সমাজৰ নামত অকণমান আজি সময় দিব লাগিব। অন্য সকলো দিশত অৱশ্যে ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও
ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।